হৈছে এনেকুৱাটো সাজনৰ মানে কোনোদিন নাছে আজি প্ৰথমবাৰ আৰু বিশেষকৈ ভিডিঅ' অপেক্ষা থাকোঁ সুন্দৰ লাগিছে চব নমস্কাৰ সম্মুখী এনেকৈ ইউটিউব চেনেল স্বাগতম জানালোঁ চ' আজি মানে দেখিছে একদম বেগ চেগলৈ একদম অকলে ৰেডি মানে আপোনাৰ থাৰ্মেল লাইতে থাকি গম পাইছে বিয়াত দি আছোঁ মানে আমাৰ খুৰা ছোৱালীৰ বিয়া মানে গুৱাহাটীৰ বিয়া মানে যাই আছোঁ গাঁৱৰ পৰা মানে গতিকে দেখা সম্পূৰ্ণ প্ৰচেছ আপোনালোকে শেষলৈ চাওক প্লিজ চেনেল ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্ট আৰু কাষত বেলেগত টিপন কৰক ঘৰতে ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ এতিয়া ফ্ৰেণ্ড দেখিছেনে একদম যাব লাগে বহুত দেৰি হৈছে আপোনাৰ 12টামান বাজিল চ' একদম গুৱাহাটীৰ বিয়া দেখাম অদ্ভুত বিয়া মানে কেনেকুৱা আৰু গাঁৱৰ বিয়া নিচিনা নহয় অলপ বেলেগ টাইপৰ মানে গুৱাহাটীৰ বিয়াবিলাক চ' দেখি থাকিব এই ব্লগত একদম শেষলৈ চাই থাকক আৰু গুৱাহাটীৰ পৰা চাই লাভ ফ্ৰম গুৱাহাটী বুলি দিব আৰু বলক তেতিয়া যাই থাকোঁ একদম চাই থাকক আৰু আপোনাৰ মেইন জেগা আহিবলৈ দিয়ক বাপৰে বাপ কিবাকৈ আহিলোঁ আৰু এই যিটো ভৱনত আছে এইটো নাম গুঞ্জন ভৱন চ' ইয়াৰ পৰা এটা দৃশ্য দেখাই দিছোঁ এইটো মন্দিৰ চক আৰু একদম ওপৰৰ পৰা দেখাই দিছোঁ আপোনালোকক ইয়াৰ দৃশ্য এটা মানে কথাটো হ'ল আপোনাৰ এই যিটো বিল্ডিংটো এই বিল্ডিংটোৰ মানে মধ্যভাগত মানে আছে মানে সকলোখনে প্ৰগ্ৰেম চ' ৰাতিৰ ভাগত ধুনীয়াকৈ দেখাম আপোনালোকক আৰু এতিয়া অলপমান আহি পালোঁ মাত্ৰ না ফ্ৰেণ্ডছ অলপমান মানে ফ্ৰেছ হৈ লওঁ ৰ'ব আৰু ধুনীয়াকৈ একদম মানে দেখাই থাকিম সকলোখিনি প্ৰচেছ চববিলাক আমাৰ অতিথি আলহী সকলোবিলাক মানে আছে মানে চব দেখাম এভৰিথিং দেখাম আৰু যিমান নক'লে গাঁৱৰ বিয়া বেষ্ট মানে আৰু আপোনাৰ টাউনৰ কি হ'ব এনেকৈ ভৱনত আহিলাক এনে আলহীৰ দ্বাৰা আহিলাক খাৰাক ললাক গুচি গেলাক কিন্তু বিয়া মানে গাঁৱৰ বিয়াবিলাকত আপোনাৰ অলপ বেলেগ ধৰণৰ মানে ফিলিংছ পায় মানে ফ্ৰেণ্ডছ এতিয়া মানে একদম বিয়া আৰু এতিয়া হেপী মেৰিড লাইফ আপোনালোকে উইচ কৰিব মানে কংগ্ৰেচুলেশ্যন দিব আৰু আপোনালোকে হেপী মেৰিড লাইফ ত' মিতালী বাৰ কাৰণে চ' গতিকে আপোনাৰ দেখাই থাকিম সকলো প্ৰচেছ আৰু এইফালে আমি আহি পালোঁ মানে ব্লগটো আপোনাৰ গধূলিৰ পৰা ষ্টাৰ্ট কৰিলোঁ হয় কিন্তু এতিয়া মানে কৰিছিলোঁ যিহেতু বাইদেউ উঠি যাব এই আমাৰ পুৰা চাৰে এটা বাইদেউ আছে একেলগে লগ পালোঁ বিয়া বুলি লগ পাই এই চব এতিয়া সৰু ভণ্টি বুলি মাতোঁ তোমাৰ নামটো কৈ দিয়া মোৰ নাম শ্ৰী অন্তিমা ডেকা আৰু মাজু বাইদেউ আৰু এইফালে আমাৰ দাস আৰু এইফালে ভিনদেউ আছে মানে গোটেইবিলাকে যাবলৈ ৰেডি মানে সকলো মানে ভেজালবিলাক মৰি নাই না বহুত গতিকে যাবই লাগিব এতিয়া গোটেইবিলাক সাঙাৰে গৈছে না তেনেকুৱা আৰু ঠিক আছে ভালকৈ যাবা ঠিক আছে বহুত ভাল লাগিল লগ পাই এইটো ভাইটি হয় সৰু ভাইটি বহুত ধুনীয়া ব্লগ বনায় বাকী ভাল খবৰ হ'ব দিয়া ঠিক আছে আৰু ফ্ৰেণ্ড এতিয়া মানে প্ৰায় আপোনাৰ 6:30 বাজিল আছে আমাৰ আলহী অতিথি সকলোকে দেখাবলৈ চেষ্টা কৰিম আৰু ইয়াৰ লগতে পৰিয়াল সকলো সম্বন্ধ সকলো মানুহৰ চিনাকি কৰিবলৈ চেষ্টা কৰিম আহকচোন বলক তেতিয়ালৈ দেখাম আপোনালোকক আৰু এইফালে কইনাৰ মাতৃ অৰ্থাৎ আমাৰ খুৰীমা তো খুৰীমা মানে দৰা আহিব কেতিয়া বজাত 10টা বজাত আহিব আৰু খুৰীমা বহুত মানে দুখ লাগি আছে ন শুভেচ্ছা থাকিল আমাৰ বাইদেউকলি ঠিক আছে আৰু এইফালে আমাৰ মাহী আছে মায়ে ধুনীয়াকৈ আছে আজি বঢ়িয়াকৈ মাহী কেনে অনুভৱ দুখ লাগিব আৰু ঠিক আছে বাৰু আৰু এইফালে আছে চব বেলবাৰীৰ পৰা আছে বনলিদা কেনে বঢ়িয়া ঠিক আছে আমাৰ সুৰুদা আছে বঢ়িয়া এইফালে বোলৰ যা কেনে বঢ়িয়া আজি ভণ্টি বিদায় হ'ব কেনে লাগিব বহুত দুখ লাগিব বেয়া লাগিব একদম ভালো লাগি আছে মানে গোটেই পৰিয়ালৰ মানুহ লগ পাইছোঁ আৰু বেয়া লাগি আছে যাব আমাৰ পৰা আৰু এইভাগে ভাগিন দিয়া ঠিক আছে বাৰু আৰু এইফালে চব মানুহ আহিছে চব বনালী বৌ আছে এইভাগে মাক আছে তপন কেনে আৰু তপনৰো চিষ্টাৰ ন তপনৰ আজি বেয়া লাগিব আৰু আৰু এইফালে নিকম কেনে দে জেঠা আছে জেঠা তো সকলোকে ডাঙৰ ব্যক্তি বৰ্তমান আমাৰ ইয়াত জেঠাই আছে বৰ্তমান আৰু বিশেষকৈ ইয়াত বাকীবোৰ মানে অনুপস্থিত মানে ধৰা আহিব পৰা নাই কিবা অসুবিধাত আৰু আহিছে ঠিক আছে আৰু এইফালে আমাৰ মা আছে আমাৰ মাৰো মানে মাৰ কেনে ভতিজা আহিলে মানে মোৰ খুৰীমা ভতিজা একেই ভতিজা ছোৱালীৰ বিয়া আজি তো দুখ লাগিব কাৰণ অলপ পাছত দৰা আহিব আৰু গতিকে এতিয়া বৰ্তমান সকলো মানুহ হৈ আছে ঠিক আছে পাহৰত মানে সকলো আহি গৈছে ইয়াত আলহী অতিথি বহুত দূৰ দূৰণিৰ পৰা সকলোবিলাক আহিছে এইফালে বাবু আহিছে বাবু কেনে কি কিবা খাই আছ নেকি পকৰি খাই আছ খোৱা বাকী আলহী মানে ভাল না আপোনালোকৰ খবৰ ঠিক আছে এখেতক চিনিয়ে পাব ঠিক আছে
আৰু এতিয়া আমাৰ যি গাঁৱলীয়া বিয়াবিলাক অলপ যেনেকৈ অলপ বেছি এনাৰ্জেটিক পায় ইয়াত অলপ নাপায় দিয়ক ফ্ৰেণ্ডছ সঁচা কথা কৈছোঁ আপোনালোকক মানে গুৱাহাটীৰ বিয়াবিলাক বিবাহ ভৱনবিলাক অলপ বেলেগ টাইপৰ বাৰু যি কি নহওক চাই থাকিব আপোনালোকে এইফালে চব সুন্দৰ পৰিৱেশ ভাল লাগিছে যিমান নক'লেও ধুনীয়াকৈ সজাইছে এইফালে ফাইনেলি আজি মেইন আজি ইম্পৰ্টেণ্ট মানুহজনী আছে এইজন আমাৰ বাইদেউ ত' মিতালী বাইদেউ ত' আজি শুভেচ্ছা জনালোঁ হেপী মেৰিড লাইফ বাইদেউ ভালে আপুনি আজি এই মুহূৰ্তত মানে কেনেকুৱাখিনি হৈছে যে এনেকুৱাটো সাজনত মানে কোনোদিন আছে আজি প্ৰথমবাৰ আৰু বিশেষকৈ ভিতৰৰ পৰীক্ষা থাকোঁ গোটেইখিনি আপুনি হৈছে ন ত' এই দুৰ্যোগত সুন্দৰ লাগিছে চব বাকী কওক বাইদেউ আৰু 10টা বজাত আহি পাব বোলে ন অলপ অপেক্ষা কৰক ভালে থাকক সুন্দৰকৈ দেখাম সকলোখিনি পৰে ঠিক আছে আৰু এইফালে বাল্যকালৰ বন্ধু চিনাকি আছে বাৰু আৰু ড্ৰেছযোৰ কিন্তু একে দেখাত লাগছে আৰু একদম মজা লাগিছে চব মিলি গৈছে আজি আৰু অলপ পাছত নাচিব লাগিব পুৰা একদম বঢ়িয়াকৈ বাকী তোমাৰ ধুনীয়াকৈ থাকিব দিয়া আৰু হেপী মেৰিড লাইফ দিয়া আৰু বঢ়িয়াকৈ অঁ বাকী ভিনদেউ হৈছে অঁ বাকী গোটেই খাচ মানুহ বান্ধৱী খাচ এটাকে আমাৰ মানুহজনী খাচ আৰু নাই আৰু এইবাৰ অপেক্ষা আছে খালি ভিনদেউলৈ বঢ়িয়া ব্ৰাদাৰ মানে ব্ৰাদাৰ মানে বিগ ব্ৰাদাৰ এটাকে পূজা পৰমে জন দাদা আজি ভণ্টি ন ভণ্টি আমাৰ বাইদেউ বাৰু আজি ঘৰৰ পৰা আছিলেও বিদায় হৈছিলে বাৰু ন আজি অংকুৰত দিনৰ মাত্ৰি আৰু আজি এই ক্ষেত্ৰত মানে ভালো লাগি আছে অলপ বেয়া লাগি আছে দাদা মুহূৰ্ত কেনেকুৱা অনুভৱ ঠিক আছে এনেকৈ যাব আৰু ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ আগতে বিয়া পতা নাই আৰু বহুত বিশেষকৈ ছোৱালী এজনী বিশেষকৈ বহুত বেছি দিব লাগে ন আৰু অলপ পাছত আপোনালোকে গম পাব যে কিমান সঁচাকৈ কান্দা আমি গোটেইকেইটা কান্দবা লাগিব আৰু তেনেকুৱা আৰু বাকী নানি নানি আমাৰ তাৰমানে আমাৰ যিটো অনুষ্ঠান এই বিবাহ অনুষ্ঠানত প্ৰত্যেককে লগ পোৱা যায় তো এনে লগ পোৱা নাযায় সকলোৱে কৰ্মব্যস্ত থাকে কিবা থাকে আৰু কেমেৰাৰ পাছত থকা এজন হিৰণ ইয়াকো দেখাই দিয়ে একবাৰ এয়া হিৰণো আহিছে একদম মানে চাউথৰ এক্টৰ এন ভাই বহুত ভাল লাগিল দাদা বঢ়িয়া আৰু এইফালে কইনা দাদা চ' আমাৰ অলপ আগতে চিনাকি কৰি দিলে এতিয়া মায়ে আছে এবাৰ চিনাকি কৰি দিছোঁ কইনা দাদাকো চিনাকি কৰি দিছোঁ আৰু এইফালে আমাৰ মাজু দাদাটো আহিল চ' তিনিওজন মানে 10জনে মানে একে দেখা একদম তাকে বাকী আজি ভণ্টি যাব দাদাৰ ভণ্টি যাব তোমাৰো ভণ্টি যাব বহুতে দুখ লাগি আছে তেনেকুৱা বাকী কিবা ক'বা নেকি এতিয়া কৈ দিয়া অলপ অসমবাসী ৰাইজক বিয়াখনৰ কথা অলপ তেতিয়া কৈছিলে বাৰু ভালে চলি আছে বাকী দাদা মানে এই হাঁহিটো আমাৰ অলপ পাছত নোহোৱা হৈ যাব আৰু তেনেকুৱা হেল্ল' আজি মই এখন বিয়া এটেণ্ড কৰি আছোঁ নেইবাৰ হয় আৰু এই ভিডিঅ'টো দাদাৰ সেইখন লগ পাই মানে ভাল লাগিল তো আগতে চিনাকি আছিলে আজি লগ পালোঁ তুমি আৰু এতিয়া আমাৰ মিতালী বাইদেউ কেনেকুৱা মানে বা হয় তো বা এতিয়া অলপ পাছত যাবলৈ ওলাইছে বহুত দুখ লাগিব কিমান আহিছে তুমি কান্দিবা না আজি বাকী ভাল লাগিল লগ পাই তোমালোকক ঠিক আছে ভালে থাকা তোমালোক আৰু এইফালে আমাৰ কইনাৰ ভাতৃ মৃদুল ডেকা আমাৰো ভাই বিশেষ মৃদুল ভাই তোমাৰ এতিয়া বাইদেউ যাব ন বহুত নাৰ্ভাছ আৰু এইভাগে দুখ লাগি আছে বহুত আশা তুলিবা নেকি চ' এইভাগে ড্ৰেছত আছে বঢ়িয়া সুন্দৰ অতি সুন্দৰ বাকী এতিয়া পূৰা বহুত ব্যস্ততা ন মানুহ আহিছে আৰু সুন্দৰকৈ কোনোটি ভাই আচ্ছা তো এইফালে আমাৰ সৰু সুৰাৰ মানে মাজতো ল'ৰা চ' এইফালে অলপ ব্যস্ততা আছে বাৰু আজি ইয়াত 10জন কিন্তু দুয়োটাই একে দেখাবি আৰু বাকী আমি তিনিওটাই মানে একে আৰু একদম মজা এতিয়া ভাল লাগিল কিন্তু আজি সকলোৱে কান্দবা লাগিব দে ভাই তো ভাল লাগিল দে লগ পাই ঠিক আছে
এইফালে আপোনালোকে মানে এই প্ৰণৱদাৰ লগত আমি গৈছিলোঁ নিগম ঘোলা গৈছিলোঁ আৰু আপোনাৰ মহাৰাণী মন্দিৰ গৈছিলোঁ চ' আজি নেক্সট আপোনাৰ গুৱাহাটীত আহিছোঁ ধুনীয়াকৈ লগ পালোঁ এই ভৱিষ্যতে আকৌ আহিবা আকৌ নতুন নতুন ঠাই তোমাক ফুৰাম নাকৰি যাম আৰু বাৰু আজি ইনভাইটেশ্যন থাকিল অঁ বাকী আজি কোৱা তোমাৰ ভণ্টি হ'ব ন মোৰ ভণ্টি ভণ্টি কিছু মুহূৰ্তৰ পিছত গুচি যাব মানে দুখটো লাগিব ন দুখটো অভিয়াছলি লাগিব অঁ আৰু সুখী লাগিব নিজৰ ভণ্টি নাই যদি তাই আমাৰ নিজৰ ভণ্টিৰ নিচিনা আছে অঁ আমাৰ সকলোৰে মৰমৰ আছে তাই যেতিয়া যাব দুখ লাগিব লগতে আৰু বিশেষকৈ ছোৱালী হ'লেতো যাব লাগিব তেনেকুৱা আৰু নিয়মে ভাল লাগিল প্ৰণৱ দা আৰু বিশেষকৈ লোকটো চব বঢ়িয়া লাগছে চব বঢ়িয়া ধন্যবাদ আৰু ইফালে আমাৰ বাইদেউ আছে কেনে ধুনীয়া দৃশ্য একদম বাকী ভিনদেউতো ঘূৰি আছে ঘূৰে আৰু ভাগিনা নাহিল আজি তো বঢ়িয়া ঠিক আছে আৰু ইফালে নৱজিত ভাই আমাৰ বঢ়িয়া আৰু এনেকুৱা লগত ভাই কেনে পিছে আজি বাইদেউ গুচি যাব না অলপ দুখ লাগছে বাৰু কাৰণ সৰুৰ পৰা লগ পোৱা যিহেতু নাই অঁ একচুৱেলি ছোৱালী হ'ল যিহেতু যাব লাগিব বেয়া লাগিছে আজি আচ্ছা মানে ভালো লাগিছে বহুত ফূৰ্তি কৰিম নাচিম অভিয়াছলি ঠিক আছে আহিছে সময় আৰু আপোনালোকে থাকক ইয়াতে অঁ নাচ গান হ'ব অলপ ফূৰ্তি বুলি ঠিক আছে আৰু ইফালে জোনালী বাইদেউ আৰু ইফালে কমল ভিনদেউ আমাৰ আৰু ইফালে মেইন ভিনদেউ অঁ মানে কথাটো হ'ল এতিয়া এই বাইদেউজনী চিনাকি কৰি দিওঁ মিতালী বাইদেউৰ বায়েক আৰু এইফালে জোনালী বাইদেউ আৰু ইফালে ভিনদেউ আজি হয়তো আজি এতিয়া ভাল লাগি আছে কিন্তু অলপ পাছত বেয়া লাগি যাব আৰু আজিৰ পৰা আপোনালোকে সেই মুহূৰ্ত নাপায় যিটো আগতে আছিল আৰু একেবাৰে হয় এতিয়া ভাল লাগি আছে মানে দৰা অহাৰ পিছতো ভাল লাগি থাকিব বিয়াখনতো ভাল লাগিব বিদায় পৰ্বটো দুখ লগা বাকী আজি ভিনদেউ বাইদেউ ড্ৰেছযোৰ চাওক আপোনালোকে অতি সুন্দৰ আৰু বঢ়িয়া ভাল লাগিল এইফালে খুৰাক দেখা নাছিলোঁ তো সৰু খুৰা ইয়াতে গোটেইখিনি পৰ্ব কৰলাক ৰাতি কিবা প্ৰগ্ৰেম হ'ব নেকি ৰাতি একো এইফালে খুৰা কৰিছে চাদৰটো ঠিক আছে আৰু এইফালে গান বাজি আছে ইয়াতে নাচিব সকলে না বঢ়িয়া আৰু এইফালে আমাৰ কইনাৰ গিফ্ট আনি আছে এই বাবুজন নহয় এই পাৰ্টিটো আনি আছে বঢ়িয়া এইভাগে ধুনীয়াকৈ ৰাখি আছে চববিলাক ব'লা হাইৰ ঘৰ ক'ত মোৰ ঘৰ কটৱাৰী অঁ তো বঢ়িয়া একদম গ্ৰুপ হৈ গৈছে ন ঠিক আছে অলপ মাৰামাৰি কৰা তোমালোকে ইফালে আমাৰ মাজে মামী আহি পেলাই মামী কেনেকুৱা ভাল লাগছে অঁ তই মামীক চিনিয়ে পায় আৰু এইফালে মামা আহি পেলাই মামা বঢ়িয়া খুব ভাল লাগছে অঁ দেখা পালোঁ অঁ ভাল লাগিছে মানে বেয়াতে লগ পোৱা যায় আৰু তেনেকুৱা আমাৰ সৰু মামা বঢ়িয়া অঁ আৰু এইফালে আমাৰ 3 নম্বৰ দাদাটো আছে তো মামাৰ লগত একেলগে মামা এই এতিয়া বিশেষকৈ ছোৱালী এতিয়া যাবলৈ অলপ পাছত গুচিয়ে যাব বহুত দুখ লাগিব ন কেনে মামী অঁ ইফালে মা আছে মামী কেনে ভাবিছে এই ছোৱালীৰ লগত গোটেই কথা বতৰা পাতলালো অঁ মানে যাব ন অলপ পাছত ঠিক আছে অঁ পৰীক্ষা চলি আছে ঠিক আছে অঁ দিয়া ঠিক আছে বাৰু দিয়া অ'কে থেংক ইউ আৰু ইফালে দুজন কণমানি টিকলা মৰম লগা ভাইটিক লগ পালোঁ আৰু ভণ্টিক লগ পালোঁ তোমালোকৰ ঘৰ মানে ইয়াতে থাকোঁ আৰু কাইলৈৰ পৰা থাকোঁ হা নাৰেংগীত থাকোঁ ন আচ্ছা আৰু তুমি কাইলৈ পৰা তো ভাইটি এখন মোক দেখাই পাই আহিলাক আৰু ভাল লাগিল আৰু তাকে বিয়াখন শেষ কৰি যাবা দে তোমালোকে ঠিক আছে দিয়া আৰু এইফালে আমাৰ ঘৰৰ সকলো আহি গৈছে ধুনীয়াকৈ নাচিবলৈ এইফালে চব নাচা জেগা সৰু হৈছে অলপমান এইফালে এইফালে আছিল অঁ ভালো চাবা দে কেমেৰা দেখিছো
ইটো নাই সিটো নাই ভাবি গুৰি নাই যেনে নিয়ম যেনি যায় অ বিগল নাকে ভাষা আৰু ইফালে ফেমিলি আছে বৰ্তমান চব বঢ়িয়া কেনে খবৰ আপোনাৰ ভালনে একদম হেল্ল' হাই তই মাইনা কোন ক্লাছত পঢ়ি আছ তুমি কোন ক্লাছত পঢ়ি আছ 9 বাবু 3 বঢ়িয়া তই একদম ফেমিলি অঁ বঢ়িয়া তই বিয়াত আহি কেনেকুৱা লাগছে ভাল লাগিছে বাকী বোলো আজি লগত চিনাকি হ'লো আজি আৰু ভাল লাগিল আৰু আপোনাৰ মানে গধূলি ভাগত আপোনাৰ ইয়াত ফুচকা বেছি আছে চাওক আপোনাৰ সুন্দৰ বঢ়িয়া আৰু কেনেকুৱা হৈছে মানে ভাল হৈছে ন ঠিক আছে অলপ জলকীয়া বেছি হৈছে আৰু সকলোখিনি প্ৰগ্ৰেম হৈছিলে ইয়াত আৰু হয়তো দৰা যেতিয়া আহিব হয়তো সেইখিনি সময়ত দেখা পাব আৰু বাকী ভাই কেনে খবৰ ভাল ন দে আৰু আইটেমো আপোনাৰ হেভি আইটেম আৰু মাছ মাংস হাবি জাবি গোটেই সকলোখিনি আছে আৰু আপোনাৰ এতিয়া মানে খাব লাগে আৰু জলদি আপোনালোকক মানে দৰা আহিব এতিয়া জলদি আপোনাৰ দেখাব লাগে আৰু এইফালে দৰা আহি গ'ল নহয় কিন্তু এইবাৰকে চাব হেল্ল' হাই তই এয়া ভিনটো আহিল ফাইনেলি টিহুৰ পৰা ন টিহুৰ নান্নাতাৰী সখী ইয়াত মানে প্ৰগ্ৰেমবোৰ চলি আছে বঢ়িয়াকৈ আৰু মানে কথাটো হ'ল এতিয়া বহুত ব্যস্ততা আছে এই ব্যস্ততাৰ মাজত তেখেতে ক'লে ধুনীয়াকৈ কামবোৰ কৰক আৰু এইফালে মানে বিয়াৰ গান চলি আছে অলপ আপোনাৰ দৰাপক্ষত ন কইনাপক্ষ নেকি অঁ নাম গাওক আৰু বিয়া গান গাই দিয়ক আপোনালোকে অঁ এই ধৰক অলপ অলপ অঁ কইনা কইনা মূৰত কৰাকে দিব আৰু তাত তোমাৰ ক'ত আছে টিহুত না ভাইয়াৰ ঘৰ আমাৰ টিহুৰ পিনে হয় এটা আমাৰ চাইডে চ' যোগাযোগ কৰিব দিয়ক ফ্ৰেণ্ডছ কষ্ট কৰি মানে বিয়া ঠাই কৰি আছে তোমালোকৰ দুইজন থাকা ন পাতাচা গৈছে এজন বেলেগ আছিল নেকি অঁ ভাল লাগিল অঁ আৰু মই ফ্ৰেণ্ডছ পাতাচা গৈছোঁ যায়ে থাকোঁ মোৰ ফ্ৰেণ্ডবিলাক কিবাকৈ বেছি আছে দিয়া ঠিক আছে তাকে লাষ্ট ফিনিচিং আৰু আৰু এইফালে আজি মানে বিয়াৰ প্ৰগ্ৰেম সকলো কাৰণে সুন্দৰকৈ হৈ গ'ল বাকী বিয়া ফুলৰ এটা আছে ত' ভাল লাগিল আৰু লাষ্ট ফিনিচিঙত মানে চব দেখালোঁ আপোনালোকৰ চেষ্টা কৰিছোঁ এণ্ডিং আৰু এতিয়া আমাৰ মানে কইনা গুচি যাব দুখ লাগিব অঁ এই তপন আছে এয়া আমাৰ বিয়া চেছ আৰু চেছ বাকী আমাৰ মিতালী বাইদেউ হেপী মেৰিড লাইফ আৰু ভিন্দৰ নাম কি আছিলে ভিন্দৰ নাম কি আছিল উজ্জ্বল অঁ উজ্জ্বল যদি থাকক আৰু এইখন দৰা গাড়ীখন সৰু কাৰণে আনিছিল মই বাৰু হৈ যাব দিয়ক তে ফ্ৰেণ্ডছ এৰিলোঁ ইয়াতে সমাপ্ত কৰিলোঁ আজি ভিডিঅ'টো ভাল পাইছে নিশ্চয় লাইক কমেণ্ট ছাবস্ক্ৰাইব গোটেই নকৈ দিয়ক এৰিছোঁ দিয়ক বাই বাই